বন্ধুত্বৰ আৰলৈ ভাৰতক আঘাত দিলে ইউৰোপৰ এটা সিদ্ধান্তই ভাৰতৰ তীখা খণ্ড কঁপাই তুলিছে। কৰ দুগুণ, কোটা আধা, এতিয়া ভাৰতৰ ৰপ্তানিৰ কি হ'ব? FTAৰ আলোচনাৰ মাজতে ভাৰতক ডাঙৰ আঘাত। ভাৰতে এতিয়া কূটনৈতিক প্ৰত্যাক্ৰমণ কেনেকৈ কৰিব? এফালে বন্ধুত্বৰ হাত, আনফালে পিঠিত চুৰি। এই বাক্যশাৰীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ শেহতীয়া সম্পৰ্কক নিখুঁতভাৱে বৰ্ণনা কৰে। যি সময়ত দুয়োপক্ষই মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা চলাই আছে, ঠিক তেনে সময়তে ইউৰোপীয় সংঘই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰতৰ তীখা উদ্যোগত এক প্ৰকাৰ ভূমিকম্পৰ সৃষ্টি কৰিছে। যিখন বজাৰ এদিন ভাৰতৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য আছিল, আজি সেয়াই এক গভীৰ সংকটৰ কাৰণ হৈ পৰিছে। ইউৰোপীয় সংঘই ভাৰতৰ পৰা তীখা আমদানিৰ কোটা ৪৭% হ্ৰাস কৰাৰ লগতে ২০২৬ চনৰ ভিতৰত শুল্ক প্ৰায় দুগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এই ঘটনাই FTA আলোচনাক লৈ এক ডাঙৰ প্ৰশ্নবোধক আঁকি দিছে। ভাৰত ইউৰোপীয় সংঘৰ তীখা বাণিজ্যৰ প্ৰকৃত ছবি। ভাৰতৰ তীখা ৰপ্তানি বজাৰখন ইউৰোপীয় সংঘৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। ২০২৪ চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৮.২৪ মিলিয়ন টন তীখা ৰপ্তানিৰ ভিতৰত প্ৰায় ৪৫% অৰ্থাৎ ৩.৭১ মিলিয়ন টন কেৱল ইউৰোপীয় সংঘলৈকে গৈছিল। অৰ্থাৎ ভাৰতৰ প্ৰায় আধা তীখাৰ গ্ৰাহক ইউৰোপ। এতিয়া সেই ইউৰোপেই ভাৰতৰ বাবে নিজৰ দুৱাৰ বন্ধ কৰাৰ পথত আগবাঢ়িছে। এই কোটা আৰু কৰৰ অৰ্থ কি? ধৰি লওক ইউৰোপীয় সংঘই ভাৰতক ১০০ টন তীখাৰ শুল্কমুক্ত কোটা দিছিল, অৰ্থাৎ এই পৰিমাণৰ ওপৰত কোনো কৰ নালাগে। কিন্তু ইয়াৰ ওপৰত বিক্ৰী হোৱা অতিৰিক্ত ২০ টনৰ ওপৰত দুগুণ কৰ আৰোপ কৰা হৈছিল। নতুন প্ৰস্তাৱ অনুসৰি এই শুল্কমুক্ত কোটা ৪৭% হ্ৰাস কৰা হ'ব, যাৰ অৰ্থ হ'ল ভাৰতে কেৱল ৫৩ টন তীখাহে কৰ অবিহনে ৰপ্তানি কৰিব পাৰিব। ইয়াৰ ওপৰৰ প্ৰতিটো ৰপ্তানিত প্ৰায় দুগুণ শুল্ক ভৰিব লাগিব। কেৱল এয়াই নহয়, বৰ্তমানৰ কৰৰ হাৰো ৫০% বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। সৰল ভাষাত ২০২৬ চনৰ ভিতৰত ভাৰতৰ তীখা ৰপ্তানিৰ খৰচ প্ৰায় দুগুণ হৈ পৰিব। সংকট ইয়াতেই শেষ নহয়। ইতিমধ্যে ইউৰোপত ভাৰতীয় তীখাৰ ওপৰত CBAM নামৰ এক সেউজ কৰ আৰোপ কৰা হৈছে, কাৰণ ভাৰতীয় উৎপাদন প্ৰক্ৰিয়া ইউৰোপৰ দৰে পৰিৱেশ অনুকূল নহয়। এই কৰৰ ফলত ইউৰোপলৈ ভাৰতৰ তীখা ৰপ্তানি ইতিমধ্যে ২৮.৬ মিলিয়ন টনৰ পৰা ১৯৬ লাখ টনলৈ হ্ৰাস পাইছে, যিটো প্ৰায় ৩০% কম। এতিয়া কল্পনা কৰক যে এই CBAM কৰৰ বোজাৰ ওপৰত যেতিয়া নতুন শুল্কও যোগ হ'ব, তেতিয়া ভাৰতৰ তীখা ৰপ্তানিৰ অৱস্থা কি হ'ব? ইউৰোপীয় সংঘই কিয় এই পদক্ষেপ লৈছে? ইয়াৰ আঁৰত ভাৰতৰ প্ৰতি কোনো শত্ৰুতা নাই, বৰঞ্চ আছে নিজৰ ঘৰুৱা উদ্যোগক বচোৱাৰ এক নিৰূপায় চেষ্টা। বিগত ১৫ বছৰত ইউৰোপৰ তীখা উদ্যোগ এক গভীৰ সংকটৰ মাজেৰে গতি কৰিছে। ২০০৭ চনৰ পৰা ইউৰোপৰ তীখা উৎপাদন ৬৫ মিলিয়ন টন হ্ৰাস পাইছে, যাৰ ফলত ৯০,০০০ৰো অধিক লোকে কৰ্মসংস্থান হেৰুৱাইছে। শক্তি আৰু শ্ৰমৰ বৰ্ধিত ব্যয়ৰ লগতে কাৰ্বন কৰৰ বোজাই ইউৰোপৰ কাৰখানাবোৰক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিছে। সেয়ে তেওঁলোকে ভাৰতৰ পৰা অহা সস্তীয়া তীখাৰ ওপৰত কৰ আৰোপ কৰি নিজৰ উদ্যোগক জীয়াই ৰখাৰ চেষ্টা কৰিছে। ভাৰতৰ কৌশল কেৱল প্ৰতিক্ৰিয়াই নহয়, প্ৰত্যাক্ৰমণ। ইউৰোপীয় সংঘৰ এই পদক্ষেপে বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰা বুলি বহু বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। কিন্তু ভাৰতে পোনপটীয়াকৈ WTOৰ ওচৰলৈ নাযাব পাৰে, কাৰণ ই FTA আলোচনাত প্ৰভাৱ পেলাব পাৰে। তাৰ পৰিৱৰ্তে ভাৰতে এক স্মাৰ্ট কূটনৈতিক কৌশল অৱলম্বন কৰিবলৈ সাজু হৈছে। যিহেতু FTA আলোচনাত ইউৰোপে ভাৰতক নিজৰ গাড়ীৰ বজাৰ খুলি দিবলৈ আৰু শুল্ক হ্ৰাস কৰিবলৈ হেঁচা দি আছে, এতিয়া ভাৰতেও ওলোটাই উত্তৰ দিব পাৰে, প্ৰথমে আপোনালোকে আমাৰ তীখাৰ ওপৰত শুল্ক হ্ৰাস কৰক, তাৰ পিছতহে আমি আপোনালোকৰ গাড়ীৰ বাবে আমাৰ বজাৰ খোলাৰ কথা ভাবিম। অৰ্থাৎ ভাৰতৰ হাতত এতিয়া এক শক্তিশালী কূটনৈতিক তাস আছে। এয়া কেৱল প্ৰতিক্ৰিয়া নহয়, বৰঞ্চ এক সুপৰিকল্পিত প্ৰত্যুত্তৰৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট।